মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 7 ফুলকৰ গীত যিটো পাঠ কবিতা আছে, এইটো প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিলে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। তো তোমালোকৰ কবিতাটো চাই ল'বা। কাঠৰ পকী ঘোঁৰা জেউতি চৰিলে, উৰি যাওঁ পৰিল, ছমাহৰ বাটকে যাই একেদিনে, মালিনীৰ বাৰীতে পৰিল। কাঠৰ পকী ঘোঁৰা এৰি ফুল কোঁৱৰে, ভৰিৰে মাৰিলে টিপা, সেউতী মালতী তগৰ গুটিমালি, সবেও ধৰিলে শিপা। কাঠৰ পকী ঘোঁৰা এৰি ফুল কোঁৱৰে, মুখৰে বজালে সখা, সেউতী মালতী তগৰ গুটিমালি, সবেও ধৰিলে পোখা। কাঠৰ পকী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে হাল, সেউতী মালতী তগৰ গুটিমালি, সবেও মেলিলে ডাল। কাঠৰ পকী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে চলি, সেউতী মালতী তগৰ গুটিমালি, সবেও পেলালে কলি। কাঠৰ পকী ঘোঁৰা এৰি ফুল কোঁৱৰে, সবালৈ মাৰিলে হুল, সেউতী মালতী তগৰ গুটিমালি, সবেও মেলিলে ফুল। ফুলনিৰ বাৰীতে থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি, বাটৰ বাটৰুৱাই কৰে হৰি হৰি, ফুলৰে তিৰবিৰ দেখি, ই বোলে মালিনী সি বোলে মালিনী, তোৰ দশা ভাল হ'ল, 12 বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হ'ল। এবাৰ তোমালোকৰ কি কৈছে, তলৰ শব্দবোৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। ইয়াত তোমালোকৰ কেইটামান শব্দ দি আছে, এইকেইটা শব্দৰে খালি ঠাইটো পূৰ কৰিব লাগিব। পৰিপাটি দি আছে শংখ, জোঙা অস্ত্ৰ, আঙুলি বা হাতেৰে মৰা চেপা, চাচি এৰোৱা পাতল কাঠ, এমূৰ জোঙা চুটি খুটি, ভাগ্য বা অৱস্থা। এইবাৰ এইটো হ'ল তোমালোকৰ শব্দ আৰু দি আছে অৰ্থ। ততিপা মানে আঙুলি বা হাতেৰে মৰা চেপা, এইটো আঙুলি বা হাতেৰে মৰা চেপা। শাল মানে এমূৰ জোঙা চুটি খুটি, এইটো এমূৰ জোঙা চুটি খুটি। চলি মানে চাচি এৰোৱা পাতল কাঠি, চাচি এৰোৱা পাতল কাঠ। ফুল মানে জোঙা অস্ত্ৰ। দশা মানে ভাগ্য বা অৱস্থা। সখা মানে শংখ। তমস্কাৰ মানে পৰিপাটি। তোমালোকৰ এক প্ৰশ্ন উত্তৰ দি আছে। প্ৰথমত কৈছে ফুল কোঁৱৰে উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল? উত্তৰত লিখিবা, ফুল কোঁৱৰে উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। খ নম্বৰে কৈছে ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? উত্তৰ, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীতে পৰিছিল। গ নম্বৰ কৈছে ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে? উত্তৰ, ফুল কোঁৱৰে ছমাহৰ বাট এদিনতে ঘোঁৰাত উঠি পালে। ঘ নম্বৰ ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে? উত্তৰ, ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলালে। এবাৰ এটা কৈছে বুজাই লিখা। বুজাই লিখাত কি কৈছে যে ই বোলে মালিনী সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। এইটো গীত ফাকি মালিনী কাক বোলা হৈছে, মানে মালিনী বুলি কাক কৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে? ইয়াত দুটা প্ৰশ্ন আছে, চোৱা। প্ৰথমত কৈছে মালিনী কাক কোৱা হৈছে? উত্তৰটো চোৱা। গীত ফাকি বাগিচাখনৰ গৰাকীক, মানে যিটো ফুলৰ বাগিচাৰ যি গৰাকী মানে মালিক আছে, তাকে মালিনী বোলা হৈছিল। 12 বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হোৱাৰ বাবে মালিনীৰ দশা ভাল হোৱা বুলি কৈছে। খ নম্বৰত কৈছে ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীঘৰ কেনেদৰে তমস্কাৰ হৈছিল? উত্তৰ, 12 বছৰীয়া শুকান ফুলবাৰীখন ফুল কোঁৱৰে এদিনতে ফুলাই তমস্কাৰ কৰিছিল। গ নম্বৰ শিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল? উত্তৰ, প্ৰথম স্তৰত শিপা ধৰিছিল, দ্বিতীয় স্তৰত পোখা ধৰিছিল, তৃতীয় স্তৰত ডাল মেলিছিল, চতুৰ্থ স্তৰত কলি পেলাইছিল, পঞ্চম স্তৰত ফুলিছিল। এনেদৰে এটা স্তৰৰ পাছত আনটো স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল। তাৰমানে তোমালোকক কৈছে যে প্ৰথমটো স্তৰত কি হৈছিল, যে তেখেতে শিপা ধৰিছিল, দ্বিতীয়টো স্তৰত কৈছে পোখা ধৰিছিল, তৃতীয়টো স্তৰত আকৌ ডাল মেলা বুলি কৈছে, আৰু চতুৰ্থ স্তৰত কলি পেলোৱাৰ পিছত পঞ্চম স্তৰত ফুল ফুলিছিল। এনেকৈয়ে মানে ফুলৰ প্ৰচেছটো চলি থাকে। ঘ নম্বৰত কৈছে 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল? উত্তৰ, 12 বছৰীয়া শুকান ফুলৰ বাৰীখন ফুল কোঁৱৰৰ যত্নৰ ফলত সলনি হ'ল, মানে ফুলি তমস্কাৰ হৈছিল।
এবাৰ কৈছে ক অংশৰ লগত খ অংশ মিলাই লিখা। এইটো ক অংশ আৰু খ অংশৰ লগত তাৰমানে আঁচটানি মিলাই লিখিব লাগিব। তোমালোকৰ ক নম্বৰ আছে জেউতি চৰিল, এইটো লিখিবা। জেউতি চৰিল মানে উৰি যাওঁ কৰিল। ফুলনিৰ বাৰীতে থাকোঁতে কোঁৱৰে ইপাহি সিপাহি লেখি। গ নম্বৰ কাঠৰ পক্ষী ঘোঁৰা এৰি ফুল কোঁৱৰে সবালৈ মাৰিলে হাল। তগৰ গুটি মালি সবেও পেলালে কলি। হৰি হৰি কি কৈছে ফুলৰে তীৰবেৰ দেখি। এবাৰ এটা প্ৰশ্ন কৈছে গীতটোৰ পৰা চন্দ্ৰবিন্দু থকা শব্দবোৰ বাছি উলিয়াই লিখাৰ শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা। তাৰমানে মানে যিটো গীত পঢ়ি আহিলে এই গীতত তোমালোকৰ চন্দ্ৰবিন্দু মানে কোনটো শব্দৰ লগত চন্দ্ৰবিন্দু আছে এইটো বাছি উলিয়াব দিছে। ফুল কোঁৱৰ, ঘোঁৰা, যাওঁ, সখা, থাকোঁতে, কোঁৱৰে এইকেইটাত মানে চন্দ্ৰবিন্দু আছে। তাৰপিছত তোমালোকৰ শব্দ কি হৈছে শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা। ইয়াত তোমালোকৰ খালী ঠাই দিছে আৰু ইয়াত দুটাকৈ অপশ্যন দিয়া আছে। ইয়াৰ মানে সঠিকটো যিটো হয় এইটো দি তোমালোকৰ খালী ঠাই পূৰ কৰিব দিছে। এইটো চোৱা ক নম্বৰ আছে ঢেৰ সদায় স্কুললৈ যাওঁ। সি আৰু মই আছে গতিকে ইয়াৰ মইটো হ'ব মই সদায় স্কুললৈ যাওঁ। খ নম্বৰ কৈছে ৰতনে সদায় ফুটবল খেলিছিল। এইটো যিহেতু মানে সদায় খেলিয়ে থাকে গতিকে এইটো মানে কি থাকিব গতিকে খেলে বুলি দিব লাগিব। খেলিছিল মানে আগতে বুজায় গতিকে এইটো ৰতনে সদায় ফুটবল খেলে। গোলাপ ফুলপাহি ঢেঁচ ৰঙা ধকধকীয়া টিকটিকীয়া। ধকধকীয়াটো হ'বই নোৱাৰে গতিকে টিকটিকিয়া দিব লাগিব। গোলাপ ফুলপাহি টিকটিকীয়া ৰঙা। ইয়াত তোমালোকৰ কিছুমান গীতত ব্যৱহাৰ কৰা শব্দ আৰু বৰ্তমান কেনেকুৱা ৰূপত ব্যৱহাৰ কৰা শব্দ দিয়া আছে। যেমন কৰিল মানে কৰিলে, সখা মানে শংখ, সবালৈ মানে সকলোলৈ, একেদিনে মানে এদিনতে, চবে মানে সকলোৱে, বজাল মানে বজালে। এইকেইটা মানে আগৰ মানে ৰূপ আৰু এইবোৰ হৈছে বৰ্তমানৰ ৰূপ। এইটো চাই ল'বা। তাৰপিছত কৈছে তলৰ গীত ফাঁকিৰ পৰা বিশেষ্য পদকেইটা বাছি উলিয়াই। তাৰমানে নাম বুজোৱা শব্দবোৰ এই গীতটোৰ পৰা বাছি উলিয়াব লাগিব। চোৱা কাঠৰ এইটো নাম হয়, পক্ষীৰ নাম হয়, ঘোঁৰাৰ নাম হয় গতিকে যিটো টিক মাৰ্ক দিয়া আছে সেইবোৰ বিশেষ্য পদ হয়। জেউতি চৰিল, জেউতিৰ নাম চৰিলে নহ'ব গতিকে জেউতি হয়। উৰি যাওঁ কৰিলে ইয়াত এটাও নাই। ছমাহৰ বাটকে গতিকে বাট মানে ৰাস্তা এইটো হ'ব। যায় একেদিনে। মালিনী মানে এজন মানুহৰ নাম, বাৰীতে মানে এটা মানে ঘৰৰ নাম গতিকে এইটো হ'ব। কাঠৰ পক্ষী ঘোঁৰা এৰি এইটো কাঠৰটো হ'ব। ঘোঁৰা এৰি ফুল কৰোঁ নাম হয়। ভৰিৰ মানে মানুহৰ পাহ গতিকে পাহ হ'ব। সেউতী মালতী দুইটাই হ'ব। তগৰ গুটি মালি দুইটাই হ'ব। চবেও ধৰিলে শিপা মানে এটা গছৰ অংশ গতিকে এইটো হ'ব। তোমালোকৰ কেইটামান নিচুকনি গীত দিয়া আছে মানে সৰু ল'ৰা ছোৱালী কন্দাৰ সময়ত কেনেকৈ চুপ কৰাব লাগিব এইটো দিয়া হৈছে। এনেকুৱা গীত কেইটামান দিয়া হৈছে যেনেকুৱা কৈছে নিচুকনি গীত। প্ৰথমত নিচুকনি গীত আমাৰ মইনা শুব বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকি সৰিব মইনা বুটলি খাব। বিয়াৰ নাম মাৰাৰ অলংকাৰ থোৱা কাটি কৰি ঐ ৰাম দেৱতাৰ অলংকাৰ থোৱাহে। ৰামচন্দ্ৰই পঠাইছে সুবৰ্ণৰ অলংকাৰ ঐ ৰাম হাতে জৰে কৰি লোৱাহে। আৰু বিহুগীত দিছে চতে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈ থাকোঁ মানে উৰকে নপৰে আমাৰ বিহুটিৰ কথা। বনগীত দিছে পকা ধানৰ মাজে মাজে সৰু আলি সৰু আলি আলিত পৰি গীত জৰে জাক বালি মাহী জাক বালি মাহী। এইবাৰ আবৃত্তি কৰিব দিছে ককা আৰু নাতি ল'ৰা একেলগে বহি সাজিছে বালিৰ ঘৰ দুয়ো হাঁহি হাঁহে। পোনাটি পুৱাৰ যেন প্ৰথম কিৰণ আনজন সন্ধিয়াৰ শিঙুলি ৰহন হাঁহি পোনাটি কয় উল্লাসেৰে সাজি মিয়াতে ঘৰ অতি যতনেৰে। থাকিব ইয়াতে মোৰ হাতী ঘোঁৰা যত লগোৱা লেগিৰি আৰু বয় বস্তু কত। চাৰিওফালে ওখ ঢাপ তুলি মই ৰাখিম ঘটি মোৰ চোৰ নোহোৱাকৈ। মাজত ফুলখিনি জেউতি চৰাব পাতোৰা ভুলগৈ ৰৈ চাব। কবি যতীন্দ্ৰনাথ দুৱৰা এইটো চাবা।